বহুতে মোক কমেণ্ট কৰি সুধি থাকে যে দাদা এইবাৰ ছোৱালীসকলৰ ফিজিকেলৰ কাট অফ মাৰ্ক কিমান যাব। তো অসম পুলিচৰ ইণ্টাৰভিউৰ যিটো পৰিস্থিতি এইবাৰ সেইটো চাই নিজকে বেয়া লাগে, কাৰণ প্ৰায় 1 বছৰৰ পৰা যিসকল মানে ছোৱালীয়ে কঠোৰ পৰিশ্ৰম কৰি নিজকে যিটো মাৰ্কৰ কাৰণে যোগ্য কৰি তুলিছে সেইখিনি কিন্তু ইণ্টাৰভিউত যাই লাভ কৰিব পৰা নাই। কিয় লাভ কৰিব পৰা নাই ইয়াৰ বিষয়ে আপোনালোকে চবে ভালকৈ জানে, কাৰণ এজন ছোৱালী যদি গোটেই দিনটো বৰষুণত তিতি লাইনত থিয় হৈ থাকে আৰু সেই তিতা কাপোৰ পিন্ধিয়ে ৰানিং কৰে আৰু এনেকুৱা এখন ট্ৰেকত ৰানিং কৰে য'ত নেকি বোকাই বোকা, এনেকুৱা বোকা মানে তাতে গ'লে এনেকুৱা মানে মনৰ ভিতৰত ভাৱ নাহে যে মই ইয়াত ইণ্টাৰভিউ দিব আহিছোঁ, এনেকুৱা যেন লাগে মই ইয়াত ধান ৰুবলৈ আহিছোঁ। আপোনালোকে চবেই জানে যে 3 তাৰিখৰ পৰা যেতিয়া ইণ্টাৰভিউ আৰম্ভ হৈছে 5 তাৰিখলৈকে যে ইণ্টাৰভিউ হৈছে এই প্ৰত্যেক দিনে বৰষুণ দি আছে। খালি অকল নহয় যে এখন ডিষ্ট্ৰিক্টত বৰষুণ দিছে, আমাৰ গোটেই অসমতে বৰষুণ হৈ আছে। অসমত প্ৰায় ইণ্টাৰভিউৰ কাৰণে 20টা ভেনু চিলেক্ট কৰা হৈছে আৰু সেই 20টা ভেনুৰ ভিতৰত প্ৰায়ভাগ ফিল্ডে একেবাৰে বোকা হৈ গৈছে। হয়, কিছুমান ফিল্ড আছে য'ত নেকি ভাল। অসমত যি 20টা ভেনু চিলেক্ট কৰা হৈছে তাৰ ভিতৰত যদি আটাইতকৈ ভাল ফিল্ড আছে সেইখন হৈছে 20 APBNৰ ফিল্ডখন, ধুবুৰীৰ ফিল্ডখন। কোনোবাই যদি ধুবুৰীৰ পৰা মোৰ এই ভিডিঅ'টো চাই আছে তো আপোনালোকৰ ভাগ্য বহুতেই ভাল। আৰু কোনোবাই যদি ভাবে যে মুস্তফা দাদাই মিছা মাতি আছে, ধুবুৰী ফিল্ডখন ইমানো ভাল নহয়, তেতিয়াহ'লে আপুনি বেলেগ ডিষ্ট্ৰিক্টৰ ফিল্ডখনৰ চাই ল'ব, কাৰণ মই নিজে 20 APBNত ৰানিং কৰা ল'ৰা, মই নিজে তাৰ পৰা পাছ কৰি অহা ল'ৰা। আপোনালোকে যদি বিশ্বাস নকৰে আপোনালোকে এবাৰ নগাঁৱৰ ফিল্ডখনৰ কথা চাই ল'ব, আপোনালোকে এবাৰ শিলচৰৰ ফিল্ডখন চাই ল'ব, আপোনালোকে এবাৰ ডিব্ৰুগড়ৰ ফিল্ডখন চাই ল'ব, আপোনালোকে এবাৰ চিলনীৰ ফিল্ডখন চাই ল'ব, এবাৰ মান্দাকাটাৰ ফিল্ডখন চাই ল'ব, তেতিয়াহ'লে বুজি পাব যে 20 APBNৰ ফিল্ডখন সঁচাকৈয়ে বহুত ভাল। হয়, কাৰণ যিমান ফিল্ড আছে চবতে বোকা থকাৰ কাৰণে চবে যিমানখিনি নিজৰ ৰানিঙৰ টাইমিং সেই টাইমিংখিনি ভাল দেখুৱাব পৰা নাই, তাৰ ফলত বহুতে মাৰ্কটো কম পাইছে। এনেকুৱাও হৈছে যে এটা গ্ৰুপত যদি 40 জনক ৰানিং কৰিবলৈ দিয়া হৈছে তাৰে ভিতৰত অকল 2 জন 3 জন বা 4 জনহে পাছ কৰিছে, বাকী গোটেইকেইটাই ফেইল কৰি গৈছে। অলৰেডি যিমানজনে ইণ্টাৰভিউ দিবলৈ গৈছে তাৰ প্ৰায়ভাগে হাইটত আৰু মেডিকেলত ওলাই গৈছে। তাৰ পিছতহে যিখিনি থাকে সেই যিখিনি ৰানিঙৰ কাৰণে ৰানিং ট্ৰেকত গৈছে, তাৰপিছত ৰানিং আৰম্ভ হোৱাৰ পিছত সেই সকলোৰে ভিতৰত অকল 2 জনহে 3 জন পাছ কৰিব পাৰিছে। এইটো অকল এটা ডিষ্ট্ৰিক্টৰে কথা মই কোৱা নাই, আমাৰ অসমত যিমান ডিষ্ট্ৰিক্টতে ইণ্টাৰভিউ হৈ আছে গোটেই অসমত তেনেকুৱা পৰিস্থিতিয়ে চলি আছে। এটা গ্ৰুপত যদি 20 জন দৌৰিব দিয়ে তেতিয়াহ'লে 2 জন বা 3 জনে পাছ কৰি আছে। অতিৰিক্ত যদি কোনো এটা গ্ৰুপত পাছ কৰিছে তেতিয়াহ'লে এটা গ্ৰুপত অতিৰিক্ত 10 জনেহে পাছ কৰিছে, ইয়াৰ ওপৰত কোনেও পাছ কৰিব পৰা নাই। গোটেই অসমৰ প্ৰায় মই 100তকৈ অধিক ছোৱালীৰ ফিজিকেল টেষ্টৰ কোৱালিফাই চাৰ্টিফিকেটখন চাইছোঁ। চবৰে এভাৰেজ মাৰ্কটো হৈছে 25, 26 আৰু 27। 25, 26 আৰু 27 এইটো মাৰ্ক হৈছে এভাৰেজ। কিন্তু হয়, কিছুমানে মাৰ্ক পাইছে 30 পাইছে, 31 পাইছে, 32ও পাইছে, তেনেকুৱা মাৰ্কৰো আছে। কিন্তু যিটো এভাৰেজ মাৰ্ক সেইটো হৈছে যে 25, 26, 27। আৰু আটাইতকৈ বেয়া লগা কথা হৈছে যে এদিনত যদি 600 জনৰ ইণ্টাৰভিউ পাতা হৈছে তাতে প্ৰায় 200তকৈ অধিক ছোৱালীয়ে এবচেণ্ট হৈয়ে আছে। বহুতে হয়তো ভাবিছে যে মই ৰানিঙত মানে মই পাছ কৰিব নোৱাৰিম বা ইমান বৰষুণত দৌৰিব নোৱাৰিম, কাৰণ এটা কথা মনত ৰাখিব, তো আপোনালোকে প্ৰেক্টিছৰ সময়ত আপোনালোকৰ লগত যি হৈছে হওক এইটো কোনেও নাচায়। প্ৰেক্টিছৰ সময়ত যদি আপোনালোকক 1600 মিটাৰ ৰানিং কৰোঁতে যদি 14 মিনিটো লাগি গৈছে সেইটো কোনেও চাব নাযায়। আপোনালোকে যদি ইণ্টাৰভিউৰ দিনা যদি 8 মিনিটৰ আগত মাৰিব পাৰিছে সেইটোৱে আপোনাক গোটেই লাইফ চাই থাকিব আৰু সেইটোৱে আপোনাৰ গোটেই লাইফ আপোনাৰ মনত থাকিব। তো আগতীয়াকৈ ভাবি কেতিয়াও মানে তেনেকৈ ইণ্টাৰভিউ দিবলৈ মানে যে নাহিব বুলি যে ভাবে এইটো কেতিয়াও কৰিব নালাগে। আপোনাৰ পৰিস্থিতি যেনেকুৱাই নহওক কিয়, আপোনাৰ প্ৰেক্টিছৰ টাইম যেনেকুৱাই নহওক কিয় ইণ্টাৰভিউত আহিব লাগে। কাৰণ বহুত ছোৱালীৰ এনেকুৱা হৈছে, প্ৰায় প্ৰত্যেকটো ফিল্ডতে তেনেকুৱা যে প্ৰত্যেক দিনে প্ৰায় 600 জনৰ ভিতৰত 200তকৈ অধিক মানুহে বা অধিক ছোৱালীয়ে এবচেণ্ট হৈ আছে। এতিয়া পূজাৰ কাৰণে ইণ্টাৰভিউ বন্ধ কৰি ৰাখিছে, তো যিমানজনৰ ইণ্টাৰভিউ পূজাৰ পিছত পৰিছে তো আপোনালোকৰ কপালটো খুবেই ভাল, কাৰণ যদি সেইটো সময়ত বৰষুণ নিদিয়ে ফিল্ড শুকালে কিন্তু আপোনালোকৰ মানে ইণ্টাৰভিউ ভাল হ'ব। তো আপোনালোকে প্ৰেক্টিছটো জাৰি ৰাখক। তো ছোৱালীসকলৰ ইণ্টাৰভিউৰ সেই সিমানখিনি কথা চালি জাৰি চালে আমি এইটো বস্তু গম পাওঁ যে ফিজিকেল মাৰ্কৰ কথাটো বাদে দিয়ক, ছোৱালীসকলৰ ফিজিকেল কাট অফ মাৰ্কৰ কথা বাদে দিয়ক, যিমানজনে ছোৱালীয়ে ফিজিকেল টেষ্টত কোৱালিফাই কৰিছে অৰ্থাৎ পাছ কৰিছে সেই সকলোকে মই মোৰ তৰফৰ পৰা কৈছোঁ আপোনালোকে ৰিটেন এক্সামৰ কাৰণে
প্ৰিপাৰেশ্যন চলাই ৰাখক, আপোনালোকৰ সকলোৰে নাম আহি যাব। কাৰণ এনেকুৱাও হৈছে যে মানে এটা ডিষ্ট্ৰিক্টত যদি 50জন পোষ্ট আছে এটা ছোৱালীৰ, মানে এটা কৈছোঁ, ইমানটো নাই কৈছোঁ, তাৰ সিমানজন কোৱালিফাইয়ে কৰা নাই এতিয়ালৈকে, ঠিক আছে। হয়, এতিয়া ইণ্টাৰভিউ বাকী আছে, কিন্তু মানে সেইটো হিচাপত চাব গ'লে তো যিমানজনে কোৱালিফাই কৰি আছে তাৰ 99% চান্স আছে সকলোৰে নাম আপোনালোকৰ মানে ৰিটেন এক্সামৰ কাৰণে আহি যাব। তো মই এতিয়া আপোনালোকক বেষ্ট অফ লাক জনাওঁ, আপোনালোকে ৰিটেন এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি ৰাখক। তো ভিডিঅ'টো যদি ভাল লাগি থাকে আৰু আপোনাৰ কাৰণে যদি অকণমান হেল্পফুল হয়, তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি আপোনালোকৰ লগৰকেইটাৰ লগত শ্বেয়াৰ কৰিব। জয় হিন্দ, জয় ভাৰত।